নমস্কাৰ। ৰাতিপুৱা পূজাৰীজন আহিলে পালাৰত পূজা কৰিবলৈ। তেওঁ আমাৰ পালাৰলৈ এয়া শুনিলেই নহয় মন্ত্ৰ মাতি পিনানি ভাগ্যবাক ৰছী পিন্ধালে। তাৰপিছতে মই ফুট ল'লোঁ, ৰছী নিপিন্ধিলোঁ আৰু। তাৰপিছত এয়া আকৌ ভাগ্যবাক ভায়েকৰ ল'ৰা জন্ম হ'ল, সেইকাৰণে আমাক মিঠাই খুৱাইছে। এইকেইদিন আমাৰ পালাৰত কিবা এটা নহয় কিবা এটা হৈ আছে, মিঠাই খাবলৈ পায়ে আছোঁ আৰু ভালেই পাইছোঁ। সেইকাৰণে মিঠাই খাই লৈছোঁ আৰু কাষ্টমাৰো নাছিলে, সেইকাৰণে আজি পূৰা মানে ফ্ৰী পাই গৈছোঁ আৰু। তাৰপিছতে এয়া মানে মায়ে চুলিখিনি অকণমান কাটো বুলি ভাবিছে, তাইৰ চুলিখিনি বহুত ফাটি আছে। তাৰপিছত আমাক মানে আজি ফটা চুলি কেনেকৈ কাটে সেইটো শিকাইছিলে বা সেইকাৰণে তাইৰ চুলিতে আমি অকণমান প্ৰেক্টিচ কৰিলোঁ। ভয়ো খাইছে বেছিকৈ কাটি দিম বুলি। তাৰপিছত কৈছোঁ মানে একো নহয় দিয়া নাকাটো সেনেকৈ কৈছোঁ আৰু। তাৰপিছত এয়া আকৌ ওচৰৰ বৌ এগৰাকীয়ে চুলি কালাৰ কৰিবলৈ আহিছিলে, সেয়া বাহঁতে কালাৰ কৰি আছে। আমি এতিয়া কালাৰ কৰা নাই আৰু কাৰণ আমি শিকাৰ পিছতহে কৰিব পাৰিম। আৰু আজিলৈ বাই।